জেনেৰেল মেথছৰ এইটো লাষ্ট ভিডিঅ' ভিডিঅ'টোত কেইটামান ডিভিজন আৰু গুৰুত্বপূৰ্ণ প্ৰশ্ন আলোচনা কৰা হৈছে। ভিডিঅ'টো স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈ চাব। প্ৰথম প্ৰশ্নটো হৈছে তলৰ কোনটো উক্তি সত্য। প্ৰতিটো প্ৰশ্নই অতি সাৱধানেৰে আৰু মনোযোগেৰে চাব। তলৰ কোনটো উক্তি সত্য। শূন্য হৈছে আটাইতকৈ সৰু পূৰ্ণ স্বাভাৱিক সংখ্যা। স্বাভাৱিক সংখ্যা আমাৰ 1ৰ পৰা ষ্টাৰ্ট হৈছে, গতিকে শূন্যটো কেতিয়াও কি হ'ব নোৱাৰে, আটাইতকৈ সৰু পূৰ্ণ স্বাভাৱিক সংখ্যা হ'ব নোৱাৰে। তাৰপিছত প্ৰতিটো অখণ্ড সংখ্যাই পূৰ্ণ সংখ্যা। এইটো সত্য নহয়, কাৰ কাৰণে নেগেটিভ যিবিলাক আছে ঋণাত্মক সংখ্যাবিলাক সেইবিলাক কি নহয়, পূৰ্ণ নহয়। প্ৰতিটো স্বাভাৱিক সংখ্যাই অখণ্ড সংখ্যা। এইটো শুদ্ধ উক্তি, কিহৰ কাৰণে যে প্ৰত্যেকটো স্বাভাৱিক সংখ্যাই কি একোটা অখণ্ড সংখ্যা। আৰু 2 নম্বৰটো হৈছে ওপৰৰ এটাও নহয়। ইয়াত কি হ'ব, আমাৰ C নম্বৰ অপশ্যনটো শুদ্ধ হ'ব। তাৰপিছত 2 নম্বৰটো চাওক, তলৰ কোনটো উক্তি অশুদ্ধ। এক সংখ্যাটো মৌলিক নাইবা যৌগিক একোৱে নহয়। এইটো শুদ্ধ বাক্য, এক মৌলিকো নহয় যৌগিকো নহয়। তাৰপিছত 2 নম্বৰটো, দুটা মৌলিক সংখ্যা সদায় পৰস্পৰ মৌলিক সংখ্যা। পৰস্পৰ মৌলিক সংখ্যা কোনবিলাকক কোৱা হয়, যি দুটা সংখ্যাত কি হয় কেৱল সাধাৰণ উৎপাদক 1 হয়। মৌলিক দুটা মৌলিক সংখ্যাৰ সাধাৰণ উৎপাদক কি হ'ব, 1 হ'ব। এইটো পৰস্পৰ মৌলিক হয়। তাৰপিছত 3 নম্বৰটো, যুগ্ম সংখ্যাবোৰ সদায় যৌগিক সংখ্যা। যুগ্ম সংখ্যাবোৰ যৌগিক সংখ্যা হয়, বাট এক্সেপ্ট 2ৰ বাহিৰে বাকী যিমান যুগ্ম সংখ্যা আছে সকলোবিলাক যৌগিক সংখ্যা। এইটো অপশ্যন শুদ্ধ নহয়। তাৰপিছত পৰস্পৰ মৌলিক সংখ্যাৰ সাধাৰণ উৎপাদক মাত্ৰ এটা। পৰস্পৰ মৌলিক সংখ্যাবিলাকৰ কি হয়, সাধাৰণ উৎপাদক এটাই হয়, সেইটো হৈছে কি 1। C নম্বৰ অপশ্যনটো কি হ'ব, শুদ্ধ হ'ব। এইটো অশুদ্ধ উক্তি যে এক্সেপ্ট 2ৰ বাহিৰেহে সকলোবিলাক যুগ্ম সংখ্যা যৌগিক সংখ্যা। ইয়াত দি আছে যুগ্ম সংখ্যাবোৰ সদায় বুলি দি আছে, গতিকে এইটো অশুদ্ধ উক্তি। তাৰপিছতো চাওক, 4টা অংকৰে গঠিত আটাইতকৈ ডাঙৰ আৰু আটাইতকৈ সৰু সংখ্যা দুটাৰ যোগফল। 4টা অংকৰে গঠিত আটাইতকৈ ডাঙৰ কিমান হ'ব, 1 2 3 4, আৰু আটাইতকৈ সৰু 1 দি পেলাই 3টা শূন্য। এই দুটাৰ যোগফল কিমান হ'ব, 9 9 9 ইফালে 10। 10,999, 10,999, তাৰমানে কি হ'ব চাওক, এই নম্বৰ অপশ্যনটো শুদ্ধ হ'ব। বুজি পালেনে? নেক্সট প্ৰশ্নটো চাওক, তলৰ কোনটো পৰস্পৰ মৌলিক সংখ্যা। পৰস্পৰ মৌলিক সংখ্যা হ'বলৈ হ'লে সংখ্যা দুটা মৌলিক হ'লেও হ'ব নহ'লেও হ'ব, কিন্তু একমাত্ৰ কণ্ডিশ্যনটো হৈছে কি সিহঁতৰ সাধাৰণ উৎপাদক 1। 7 আৰু 9, তাৰপিছত আছে 5 25, 4 8 6 36। এইটো চাওক 6 36, এই দুটা সাধাৰণ উৎপাদক চাওক, 2 আছে 3 আছে, তাৰপিছত 6 আছে, এইটো নহ'ব। 5 25, এইটোতো 5 আছে আৰু 1 আছে। এইটো চাওক 4 2 আছে 4 আছে, এইটো চাওক 7 আৰু 9, এই দুটা হৈছে মৌলিক সংখ্যা। মৌলিক সংখ্যাবিলাক সদায় কি পৰস্পৰ মৌলিক হয়। এই অপশ্যন এইটো, ইয়াত দুটা সাধাৰণ উৎপাদক 1। তাৰপিছতো চাওক, 10 আৰু 30ৰ মাজত কিমানটা মৌলিক সংখ্যা আছে। আমি জানো কি 10 আৰু 30ৰ মাজত, 10 আৰু 20ৰ মাজত কি কি আছে চাওক, 11 13, তাৰপিছত 17 আৰু 19, এই 4টা আছে 1ৰ পৰা 20, আৰু 20ৰ পৰা 30ৰ ভিতৰত কি কি আছে, এইটো চাওক 23 আৰু 29। টোটেল কিমানটা আছে আমাৰ 6টা আছে। অপশ্যন চিটো শুদ্ধ হ'ব। বুজি পালেনে? তাৰপিছত তলৰ কোনটো যমজ মৌলিক সংখ্যা। যমজ মৌলিক সংখ্যা হৈছে দুটা মৌলিক সংখ্যাৰ মাজত যদি এটা মাত্ৰ যৌগিক সংখ্যা থাকে, তেতিয়াহ'লে কি বুলি কোৱা হ'ব, যমজ মৌলিক সংখ্যা বুলি কোৱা হয়। চাওক, গতিকে সংখ্যা দুটাই মৌলিক হ'ব লাগিব আৰু মাজত এটা যৌগিক সংখ্যা হ'ব লাগিব। সেনেকুৱা হ'ব 41 43, ইয়াৰ মাজত কি আছে 42টো আছে। চাওক এইটো 15, এইটো নিজে কি নহয়, এইটো মৌলিক নহয়। এইটো মৌলিক সংখ্যা নহয়, 21টো। চাওক এইটো 11 আৰু 17, এই দুটাৰ মাজত
কেইটা আছে কেইবাটা আছে এইটো নহ'ব এই নম্বৰ অপশ্যনটোহে শুদ্ধ 41 আৰু 43 ইয়াত দুটা কি যমজ মৌলিক সংখ্যা তাৰপিছত চাওক 7 নম্বৰ এটা সংখ্যাক 8/17 ৰে পূৰণ কৰিবলৈ এজন ছাত্ৰক কোৱা হ'ল ইয়াৰ পৰিৱৰ্তে তেওঁ প্ৰদত্ত সংখ্যাটো কি কৰিলে 8/17 হৰণ কৰিলে পৰিৱৰ্তে কি পূৰণ কৰিলে কি হৰণ ইয়াৰ ফলত কি হ'ল 8/17 পূৰণ কৰি যিমান পালেহেঁতেন যদি শুদ্ধভাৱে কৰিলেহেঁতেন তাতকৈ ভুল কৰাৰ কাৰণে কি হৈছে অধিক পালে এইটো বেছি পালে তাৰমানে কি হৈছে যিটো পূৰণ কৰি দিলে তাৰ পৰা এইটো মাইনাছ কৰি দিলে ওলাই যাব সো তাৰমানে কি হ'ব যদি আমি সংখ্যাটোক x বুলি ধৰি লওঁ তেতিয়াহ'লে চাওক হৰণ কৰিছে হৰণ কৰাৰ ফলত বেছি হৈছে তাৰমানে কি হ'ব যদি সংখ্যাটো x হয় তেনেহ'লে 8/17 হৰণ কৰি দিয়াৰ ফলত কি হৈছে 225 বেছি হৈছে তাৰমানে কি হ'ব x/8/17 আৰু x ইনটু এইটো পূৰণ কৰিলে ইয়াতকৈ কি হৈছে কম হ'লেহেঁতেন সো কি ইয়াৰ পৰা এইটো মাইনাছ কৰিলে 225 হ'ব বুজি পালেনে এতিয়া চাওক এটা সিম্পলিফাই কৰিলে হ'ল ইয়াতে 17 ওপৰত লৈ যাওক 17x/8 মাইনাছ এইটো কিমান হ'ব 8x/17 সো এই দুটা লসাগু ল'লে 136 ইয়াতে কিমান হ'ব 17 স্কয়াৰ মাইনাছ 8 স্কয়াৰটো সো 17 স্কয়াৰ মানে 17 * 17 289 মাইনাছ 64 225 সো এইটো মাইনাছ কৰক কিমান ওলাব 225x সো এইটো কেনসেল কিমান থাকে x 136 সো অপশ্যন বি নম্বৰটো শুদ্ধ হ'ব বুজি পালেনে তাৰপিছত প্ৰশ্নটো চাওক 8 নম্বৰ যদি a b c প্লাস মাইনাস আৰু ইনটু সূচায় তাৰমানে a যদি যোগ b বিয়োগ আৰু c যদি পূৰণ বুজায় তেনেহ'লে এইটো আমাৰ একচুৱেলি এইটো আমাক কি সৰল কৰিব দিছে বদমাছ ৰুল মতে এইটো কৰিলে হ'ল চাওক 15c3 তাৰমানে 15 * 3 তাৰপিছত চাওক a মানে প্লাস তাৰপিছত 6 * 7 minus 30 এইটো কৰিলে কি হ'ব 315 45 এইটো 42 minus 30 এইটো 87 minus 30 কিমান ওলাই 57 সো এইটো abcd জাস্ট কি বুজা হৈছে প্লাস মাইনাস আৰু ইনটু বুজা হৈছে বাকি সৰল কৰাৰ দৰে কৰিলে হ'ল বদমাছ ৰুল মতে সো এইটো হৈছে কি 57 মানে অপচন বি টো শুদ্ধ হ'ব তাৰ পিছত চাওক এটোতে আছে 1/12 ৰ কিমান অংশ এইটো কিমান অংশ মানে সেই অংশটোক যদি আমি x বুলি ধৰি লওঁ 1/12 ৰ x = 3/48 সো এটা সিম্পলিফাই কৰিলে হ'ল 1/12 ৰ x = 3/48 সো x = কিমান হ'ব এটো হিফালে লৈ গ'ল উল্টাই দিলে হ'ল 3/48 * 12 সো এটা সিম্পলিফাই কৰিলে 12 48 ৰ মাজে কিমান 4 টাইমছ সো 3/4 হ'ব সো শুদ্ধ অপচনটো কি হ'ব আমাৰ 3/4 বুজি পালেনে সো এটো কি হ'ব 3/4 ইয়াত কি কি আছে চাওক 3/7 1/12 4/3 সো ডি নম্বৰ অপচনটো শুদ্ধ হ'ব ইয়াৰ এটাও নহয় তাৰ পিছত চাওক 102 ৰ মৌলিক উৎপাদক কেইটা সো 102 ৰ মৌলিক উৎপাদক কেইটা বুলি কোৱাৰ লগে লগে আমি ইয়াৰ 102 ৰ মৌলিক উৎপাদক আমি উলিয়াব লাগিব 102 ৰ মৌলিক উৎপাদক 2 ৰে দিলে 5 বাৰ আৰু 1 বাৰ সো 3 ৰে দিলে 3 বাৰ সো কেইটা হ'ল 2 3 17 তিনটা ওলাল সো ইয়াৰ মৌলিক উৎপাদক কেইটা তিনিটা তাৰ পিছত চাওক 4 প্ৰথম 5টা গুণিতকৰ যোগফল কিমান হ'ব সো এটো হৈছে কি আমাৰ 4 ৰ প্ৰথম 5টা গুণিতক সো এনেকুৱা প্ৰশ্ন দিয়া থাকিলে কি কৰিব কেইটা দিলে ইয়াতে প্ৰথম 5টা দিছে না 5টা দিয়ক বা 10টা দিয়ক এইকেইটাৰ আমি প্ৰথম এনটা স্বাভাৱিক সংখ্যাৰ যোগফল উলিয়াই এটোৰে পূৰণ কৰি দিলে হ'ল সো প্ৰথম 5টা স্বাভাৱিক সংখ্যাৰ যোগফল কিমান হ'ব চাওক 1 to 5 কিমান হ'ব n into n plus 1 divided by 2 so 5 আছে so 5 into 6 divided by 2 ইয়াত কিমান হয় 15 ইয়াৰ লগত 4 পূৰণ কৰি দিলে হ'ল কি হ'ব 4 into 15 60 বুজি পালেনে এনেকুৱা প্ৰশ্ন দিয়া থাকিলে জাস্ট আমি প্ৰথম nটা স্বাভাৱিক সংখ্যা মানে ইয়াত যিকেইটা দিয়া থাকিব সেইকেইটাৰ যোগফল উলিয়াই যে এটো যেটো 7 হওক বা 4 হওক 4 ৰ গুণিতক দিলে কি হ'ব এটো পূৰণ কৰি দিব লাগিব বুজি পালেনে সো এটা কিমান হ'ব আমাৰ ডি নম্বৰ অপচনটো শুদ্ধ হ'ব নেক্সট চাওক লসাগু
ইনটু গসাগু ইজ ইকুৱেল টু হোৱাট। তাৰমানে আমি কি জানো যে লসাগু আৰু গসাগুৰ পূৰণফল কি হয়, সংখ্যা দুটা পূৰণফল। তাৰমানে কি হ'ব, এই দুটাৰ লসাগু আৰু এই দুটাৰ গসাগুৰ পূৰণফল কিমান হ'ব, সংখ্যা দুটাৰ পূৰণফল। চ' এই দুটা আমি সংখ্যা পূৰণ কৰিলে ভাল। কিমান দিয়া আছে 7/, চাওক 7/5 ইনটু 25/49। চিম্পলিফাই 5ৰে কাটিলে 5/, এইটো কাটিলে 7, 5/7। তাৰমানে কি ওলাব, আমাৰ এই বি নম্বৰ অপশ্যনটো শুদ্ধ। আপোনালোকৰ এই মেথছ পেপাৰখিনিৰ ঠাইত তলত ৰাফ কৰা কি থাকিব, স্পেচ থাকিব, তাতে কি কৰিব, ধুনীয়াকৈ ৰাফ কৰিব। মেথছৰখিনিৰ তলত কি দিয়া থাকিব, ৰাফ স্পেচ বুলি ঠাই আছে, তাতে কি কৰিব, আপোনালোকে এই কেলকুলেশ্যনবিলাক কৰিব। কুৱেশ্যন বুকলেটৰ তলফালে কি দিয়া থাকে, ৰাফ স্পেচ দিয়া থাকে। তাৰ পিছৰ প্ৰশ্নটো চাওক 13, 16, 28, 80, 77 এইকেইটা হৰণ কৰিলে প্ৰতিবাৰতে 8 ভাগ হিচাপে থকা ক্ষুদ্ৰতম স্বাভাৱিক সংখ্যাটো হৈছে। তাৰমানে কি দিছে যে এইকেইটা সংখ্যাৰে হৰণ কৰিলে যদি ভাগ এক নাথাকিলেহেঁতেন, এইকেইটা সংখ্যাৰে ভাগ কৰিলে ক্ষুদ্ৰতম স্বাভাৱিক সংখ্যাটো কি হ'লহেঁতেন, এই সংখ্যাকেইটা লসাগু হ'লহেঁতেন। প্ৰত্যেকবাৰতে 8 ভাগ এক, তাৰমানে কি লসাগুটোৰ লগত 8 প্লাছ কৰি দিলে হ'ল। এনেকুৱা প্ৰশ্ন থাকিলে কি কৰিব, যে ক্ষুদ্ৰতম সেইটো হৈছে লসাগু, 6কেইটা লসাগু ওলাই 8 প্লাছ কৰি দিলে হ'ল। তাৰমানে 16, 28, 80, 77 এইকেইটা আমি লসাগু উলিয়ালোঁ। এইকেইটা লসাগু কিমান হ'ব চাওক, এইকেইটা লসাগু পূৰণ কৰিলে এইখিনি ওলায়। চ' যিটো প্ৰত্যেকবাৰতে 8 ভাগ এক হিচাপে থাকে, এইখিনিৰ লগত 6160 লগত 8 প্লাছ কৰি দিলে হ'ল। চ' 6168 বি নম্বৰ অপশ্যনটো শুদ্ধ হ'ব। তাৰপিছত 14 নম্বৰ প্ৰশ্নটো চাওক, এটা শিবিৰত 2500 জন মানুহৰ 200 দিনৰ খাদ্য আছিল। 20 দিনৰ পিছত 1000 জন মানুহে অন্য ঠাইলৈ গুচি গৈছিল। অৱশিষ্ট মানুহখিনিয়ে কিমান দিন ব্যৱহাৰ কৰিব পাৰিব। চ' ইয়াতে কি দিয়া আছিল, মুঠ কিমানজন মানুহ আছিলে, 2500 জন মানুহৰ 200 দিনৰ খাদ্য আছিলে। চ' 20 দিনৰ পিছত, 20 দিনত কিমানখিনি খালে সেইখিনি আগতে প্ৰথমত উলিয়াই ল'লে হ'ল। চ' 2500 জনৰ কিমান দিনৰ খাদ্য আছিল, 200 দিনৰ। চ' 1 দিনৰ কাৰণে কিমান ওলাব, চ' এদিনৰ কাৰণে বেছি দিন যাব, চ' এইটো কি হ'ব, পূৰণ হ'ব। এইবাৰ চাওক, এই 2500 জনৰ কি কৰিছে, 2500 জনৰ 20 দিনত কি কৰিব পাৰে, সিহঁতে মানে 200 দিনত কিমানখিনি খাদ্য খাব পাৰে চাওক। তাৰমানে দিয়া আছে 2500 জনৰ কি আছে, 200 দিনৰ খাদ্য আছে। চ' এই 2500 জনৰ 200 দিনৰ খাদ্যৰে চলিব পাৰে এই গোটেইখিনি। এইবাৰ চাওক 20 দিনত কিমানখিনি খাব খাদ্যখিনিৰ, গোটেইখিনি খাদ্যৰে কিমান দিন যায়, 200 দিন যায়। চ' 20 দিনৰ কিমানখিনি যাব, 20 দিনত চাওক এইটো হৰণ কৰি দিলে কি হ'ব, 20 দিনত কি যাব, এইটো হৰণ কৰি দিলে চাওক ওপৰত 20 যাব, তলত 200, এইটো কি হ'ব 1/10। তাৰপিছত চাওক 20 দিন পিছত কি যে 100 জন মানুহ অন্য ঠাইলৈ গুচি গ'ল। 20 দিনত কিমানখিনি খালে, 10 ভাগৰ 1 ভাগ খাদ্য খালে। বাকী কিমান থাকিল 9/10, ইমানখিনি খাদ্য থাকি গ'ল। যদি কি হ'লহেঁতেন 2500 জনে খালেহেঁতেন, তেনেহ'লে কিমান দিন গ'লেহেঁতেন, 200 দিন গ'লেহেঁতেন। চ' বাকী খাদ্য থাকিলে এইখিনি। চ' এবাৰ চাওক যে 2500 জনৰ এইটো চাওক, এতিয়া কি হ'ল 1000 জন অন্য ঠাইলৈ গুচি গ'ল। চ' এইটো মাইনাছ কৰি দিলে কিমান থাকি গ'ল, এতিয়া আমাৰ 1500 থাকি গ'ল। চ' 2500 জনৰ ইমানখিনি খাদ্য কিমান দিনৰ গ'লেহেঁতেন, 180 দিন। 20 দিন গ'ল ইফালে, চ' 180 দিন। এবাৰ চাওক একজনৰ এইখিনি খাদ্যৰে কিমান দিন যাব, নিশ্চয় বেছি দিন যাব, চ' সেইকাৰণে পূৰণ। চ' এই 1500 জনৰ এইখিনি খাদ্য কিমান দিনৰ যাব চাওক, এইটো 1500 তলত যাব, এইটো হৰণ হ'ব, কমি যাব। চ' এইটো হৰণ হ'ব, চিম্পলিফাই কৰিলে 300 দিন। বুজি পালেনে?
এটা আনসার কিমান হ'ব 300 দিন এই 1500 জনৰ বাকিখিনি খাদ্যৰে কিমান দিন যাব আৰু 300 দিন যাব বুজি পালে নে নেক্সট চাওক ৰিমাই পাঁচটা বিষয়ত গড় নম্বৰ হৈছে 60 তাই গণিত আৰু বিজ্ঞানত 80 নম্বৰ পালে অৱশিষ্ট তিনটা বিষয়ত তাই লাভ কৰা গড় নম্বৰ কিমান হ'ব পাঁচটা বিষয়ৰ গড় নম্বৰ হৈছে 60 সো মুঠ পাঁচটা বিষয়ৰ মুঠ নম্বৰ কিমান হ'ব 5 ৰ লগত 60 হ'ব তাৰ পিছত চাওক যে পাঁচটা বিষয়ৰ মুঠ নম্বৰ হ'ব গড় হৈছে 60 মুঠ নম্বৰ হ'ব এই 60 লগত ইনটু কৰিলে 300 ইয়াৰ পিছত গণিত আৰু বিজ্ঞানত 180 পাইছে সো 180 বাকি তিনটাৰ কাৰণে কিমান থাকিল 120 120 কেতিয়াবা 3 ৰে হৰণ কৰি দিলে আমাৰ এই বাকি তিনটা গড় ওলাই যাব সো কিমান হ'ব 40 আনসাৰ তেতিয়া আমাৰ 40 হ'ব বুজি পালে নে তাৰ পিছত প্ৰশ্নটো চাওক এবাৰ চাওক দিয়া আছে কি 5/7 তকৈ ডাঙৰ ভগ্নাংশ সো 8 তকৈ ডাঙৰ ভগ্নাংশ কি হ'ব এনেকুৱা প্ৰশ্ন দি থাকিলে কি কৰিব ইয়াৰ লগত কম্পেয়াৰ কৰি চাব চাওক ওপৰত আছে 5 তলত আছে কিমান 7 সো ক্ৰছ মাল্টিপ্লিকেশন কৰিব কেনেকৈ চাওক এই 7 ৰ লগত এটো 7 ইনটু কৰিব আৰু 2 ৰ লগত 5 ইনটু কৰিব সো 7 আৰু এক পূৰণ কৰিলে কিমান ওলাব 7 এটো কৰিলে 10 তাৰমানে কি এটো ডাঙৰ থাকি গল তাৰ পিছত এবাৰ এটো চাওক 7 আৰু 21 এটো কৰিলে কিমান হ'ব 20 সো এটো 21 মানে কি হল এটো ডাঙৰ হৈ গল তাৰ পিছত এটো চাওক 7 আৰু 3 21 5 আৰু 5 25 সো এটো ডাঙৰ থাকি গল এবাৰ কৈছে 8 তকৈ ডাঙৰ তাৰমানে এটোহে এটোতকৈ ডাঙৰ হ'ব বুজি পালে নে চাওক 5/7 3/4 ক্ৰছ মাল্টিপ্লিকেশন কৰিলে এটো হ'ব 20 এটো হ'ব 21 এটো ডাঙৰ মানে এটো ডাঙৰ হ'ব 3/4 টো ডাঙৰ হ'ব বুজি পালে নে তাৰ পিছতো চাওক তলৰ কোনটো ভগ্নাংশ আটাইতকৈ সৰু সো একেটা কম্পেয়াৰ কৰিলে ভাল এটোৰ লগত ক্ৰছ মাল্টিপ্লিকেশন কৰি চালে ভাল এটোৰ লগত এটো দিয়ক এটোৰ লগত দিয়ক তেতিয়া কি হ'ব 3 9 27 এটো হৈছে 35 সো এটো এই দুটা মাজত এটো হৰো এবাৰ এটো আৰু এটো ইমাজিন কম্পেয়াৰ কৰক এটো 25 24 25 সো এটো হৰু থাকি গল এটোৰ মাজত চাওক এবাৰ 45 21 সো এটো আটাইতকৈ কি হ'ব সৰু হ'ব নম্বৰ অপচনটো শুদ্ধ হ'ব নেক্সট চাওক 564.67 ডিভাইডেড বাই 100 ইকুৱেল টু কিমান হ'ব তেতিয়া চাওক এনেকুৱা থাকিলে 564.67 হৰণ থাকিলে কি হ'ব যিমান কেটা শূন্য থাকিব বাও হাতে হিফালে দশমিক গুচি যাব সো চাওক দশমিকটো ইয়াত গুচি আহিব 5.6467 সো এটো অপচন শুদ্ধ হ'ব তাৰ পিছতো চাওক এর মাহিকে উপার্জনের 62% ব্যয় করার পাছত অবশিষ্ট এত টাকা সঞ্চয় হয় 62% ব্যয় খরচা হয় হওয়ার পিছত কি হয় অবশিষ্ট থাকে এইখিনি টকা সো এর মাহিকে উপার্জন কিমান আছিল তার মানে চাওক ব্যয় যেতিয়া 62% হ'ব সেভিং কিমান হ'ব 62 100 মাইনাস 62 কিমান ওলায় 38% এই 38% তো কিমান 3135 সো ইয়াৰ পৰা উলিয়ালে হল যে ধৰা হল যদি মুঠ উপাৰ্জন x টকা হয় সো x ৰ 38% 3135 সো এটা পার্সেন্ট দি আছে এটো ভগ্নাংশ হলে লিখিব তলত 100 আহিব এবাৰ সক ইফালে লৈ গলে জাস্ট উলটাই দিলে হল 100 ওপৰ ফালে 38 তল ফালে সিম্পলিফাই কৰক সিম্পলিফাই কৰিলে চাওক এটো 2 এৰে কাটিলে 50 বা 2 19 19 কাটিলে 165 সো 8250 অপশন সি টো শুদ্ধ হ'ব বুজি পালে নে তাৰ পিছৰ প্ৰশ্নটো চাওক এখন বিদ্যালয়ৰ পৰীক্ষাত অৱতীৰ্ণ হোৱা মুঠ ছাত্ৰ-ছাত্ৰীৰ সংখ্যা আছিল ইমান মুঠ ছাত্ৰ-ছাত্ৰী আছিল যদি 10% ছাত্ৰ-ছাত্ৰী প্ৰথম বিভাগ 25% ছাত্ৰ-ছাত্ৰী দ্বিতীয় বিভাগ আৰু 5% ছাত্ৰ-ছাত্ৰী তৃতীয় বিভাগত অৱতীৰ্ণ হয় তেন্তে বিদ্যালয়খনত অনুত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীৰ সংখ্যা নিৰ্ণয় কৰা চাওক একেটা সব উত্তীৰ্ণ হৈছে সব উত্তীৰ্ণ হোৱা পাৰ্সেন্টেজ কেটা প্ৰথম কাম হ'ব প্লাস কৰা 10% 25% আৰু 5% কিমান হ'ব 40% সো 40% কি হৈছে পাস হৈছে সো অনুত্তীৰ্ণ কিমান 60% এবাৰ সো ইয়াৰ 60% উলাই দিলে হল সো ইয়াৰ 60% উলাই দিলে কিমান ওলাব চাওক উত্তীৰ্ণ হৈছে মুঠ হৈছে আমাৰ এখিনি
ইয়াত চাওক উত্তীৰ্ণ হৈছে 40%, অনুত্তীৰ্ণ 60%। সো অনুত্তীৰ্ণৰ সংখ্যা কিমান হ'ব? ইয়াৰে 60%। সিম্পলিফাই কৰক, এইটো 0 কাটি দিয়ক, এইটো ইনটু কৰি দিয়ক, কিমান ওলাব? এইখিনি ওলাব। তাৰমানে একক, 10, শতক, হাজাৰ, অযুত, লাখ, 1,40,000। সো 1,40,700। বুজি পালেনে? তাৰপিছত এইটো চাওক, অপশ্যন চিটো শুদ্ধ হ'ব। এবাৰ চাওক 7 টকা 35 পইচা তলৰ কোণটোৰ লগত একে। 735 পইচা 7.35 টকা CAB দুটাই ইয়াৰ এটা নহয়। সো প্ৰশ্নবিলাক অতি সাৱধানে চাব। ইয়াৰ অপশ্যন এটো শুদ্ধ, গতিকে এইটো চোৱাৰ লগে লগে যেতিয়া শুদ্ধ অপশ্যনটো টিক মাৰ্ক দি দিব তেতিয়া ভুল হৈ যাব। কিহৰ কাৰণে? চাওক বিটো শুদ্ধ, তাৰমানে কি হ'ব? চি নম্বৰ অপশ্যনটোৱে শুদ্ধ হ'ব। এ আৰু বি দুয়োটাই শুদ্ধ। নেক্সট প্ৰশ্নটো চাওক, কিনা দামৰ ওপৰত ৰাহুলৰ 20% লোকচান হ'লে তেওঁৰ বেচা দামৰ ওপৰত কিমান লোকচান হ'ব? কিনা দামৰ ওপৰত কি হৈছে? 20% লোকচান হৈছে। সো এবাৰ আমাৰ কি ওলাব লাগে? বেচা দামৰ ওপৰত তেনেহ'লে কিমান পাৰ্চেণ্ট লোকচান হ'ব? তেনেকুৱা প্ৰশ্ন থাকিলে কি কৰিব? চাওক যে কিনা দামৰ ওপৰত লোকচান 20%, তাৰমানে কি হৈছে? যদি কিনা দাম 100 টকা হয় তেনেহ'লে লোকচান কিমান হ'ব? 100 টকা 20%, তাৰমানে 20 টকা হ'ব লোকচান। 20% যেহেতু লোকচান। এতিয়া চাওক বেচা দাম কিমান হ'ব তেতিয়াহ'লে? 100 - 20, 80। কিনা দাম 100 টকা হ'লে বেচা দাম কিমান হ'ব? এইটো 80। এতিয়া চাওক বেচা দামৰ ওপৰত লোকচান তেতিয়া উলিয়াবলৈ হ'লে চাওক কি কৰিব লাগিব? বেচা দাম ওপৰত হ'ব লোকচান ইনটু 100। এতিয়া লোকচান কিমান হৈছে? চাওক 20 আৰু বেচা দাম কিমান হৈছে? 80। এৰিপা আমি বেচা দামৰ ওপৰত উলিয়াম। সো 80 তলত 20 ওপৰত ইনটু 100। সিম্পলিফাই কৰিলে এইটো 0 কাটি দিয়ক, এইটো কাটিলে 4 বাৰ। সো 4 কাটিলে ইয়াতে 25% কি হ'ব? বেচা দামৰ ওপৰত লোকচান হ'ব। বুজি পালেনে? সো 22 নম্বৰটো অপশ্যন চি নম্বৰটোহে শুদ্ধ হ'ব। তাৰপিছত চাওক 23টো চাওক, তলৰ 4টা উক্তিৰ ভিতৰত এটা অশুদ্ধ উক্তি। কোনটো উক্তি অশুদ্ধ উলিয়াব লাগে? চাওক প্ৰত্যেকটো উক্তি ভালদৰে চাব। সমকোণৰ জোখ সৰল কোণৰ জোখতকৈ কম। সো সমকোণৰ জোখ সৰল কোণৰ জোখত, সমকোণ হৈছে 90 ডিগ্ৰী, সৰল কোণ হৈছে 180 ডিগ্ৰী। সো এইটো ঠিকে আছে। তাৰপিছত চাওক দুটা পূৰক কোণ সম্পূৰক কোণ হয়। দুটা পূৰক কোণ, এটা পূৰক কোণ, এজৰ পূৰক কোণ হৈছে কিমান? 90 ডিগ্ৰী। সো 90 ডিগ্ৰী হ'ব, এইটো শুদ্ধ হয়। তাৰপিছতো চাওক স্থূলকোণবোৰৰ মাপ সমকোণৰ মাপতকৈ অধিক। স্থূলকোণৰ মান আছে 90 ডিগ্ৰী 180তকৈ। স্থূলকোণবিলাক হৈছে কি আমাৰ? চাওক 180তকৈ ডাঙৰ, আৰু সমকোণবিলাক হৈছে কি আমাৰ? 90 ডিগ্ৰী। সো স্থূলকোণৰ মাপ সমকোণৰ মাপতকৈ অধিক, এইটো শুদ্ধ। তাৰপিছতো চাওক সূক্ষ্মকোণৰ মাপ সৰল কোণৰ মাপতকৈ অধিক। সূক্ষ্মকোণ হৈছে <90 ডিগ্ৰী আৰু সৰল কোণ হৈছে 180 ডিগ্ৰী। এইটো হৈছে আমাৰ কি? <90 ডিগ্ৰী, এইটো হৈছে 180 ডিগ্ৰী। সো কেতিয়াও সূক্ষ্মকোণ কি হ'ব নোৱাৰে? সৰল কোণতকৈ ডাঙৰ হ'ব নোৱাৰে। সো অপশ্যন ডিটো শুদ্ধ হ'ব, এইটো অশুদ্ধ বাক্য। তাৰপিছত 24টো চাওক, তলৰ কোণটো উক্তি সত্য? দুডাল সৰল ৰেখাক এডাল ছেদকে ছেদ কৰিলে সিহঁত সমান্তৰাল হ'ব। দুডাল সৰল ৰেখাক যদি এডাল ছেদকে ছেদ কৰে এই ৰেখা দুডাল সমান্তৰাল হ'ব। কেতিয়া হ'ব? চাওক সম্পূৰক কোণবোৰ সমান হয়, এইটো সম্পৰ্কৰ কথা নাহে। পূৰক কোণবোৰ সমান হয়, এইটো নহয়। একান্তৰ কোণবোৰ অসমান হয়, এইটো নহয়। অনুৰূপ কোণবোৰ সমান হয়। চাওক এইবিলাক হৈছে অনুৰূপ কোণ। সমান্তৰাল হ'লে এই অনুৰূপ কোণবিলাক কি হ'ব? সমান হ'ব। বুজি পালেনে? নাইবা একান্তৰ কোণ সমান হয়, দিছে একান্তৰ কোণবোৰ অসমান। সো শুদ্ধ উক্তি হ'ব ডি নম্বৰ অপশ্যনটোহে শুদ্ধ হ'ব। বুজি পালেনে? তাৰপিছত চাওক এটা ত্ৰিভুজৰ সূক্ষ্মকোণ থাকিব পাৰে। এটা ত্ৰিভুজৰ সূক্ষ্মকোণ এটা, দুটা, তিনিটা। সো এটা ত্ৰিভুজৰ সূক্ষ্মকোণ কেইটা থাকিব পাৰে? তিনিটা থাকিব পাৰে। চাওক সমবাহু ত্ৰিভুজৰ ক্ষেত্ৰত কি? তিনিওটা 60 ডিগ্ৰী। এইটো সূক্ষ্মকোণ হৈ গ'ল। সো এটা ত্ৰিভুজৰ সূক্ষ্মকোণ তিনিওটা থাকিব, কিন্তু সমকোণ মনত ৰাখিব, এটা ত্ৰিভুজৰ সমকোণ থাকিব পাৰে মাত্ৰ এটা, স্থূলকোণো থাকিব পাৰে মাত্ৰ এটা, কিন্তু সূক্ষ্মকোণ তিনিটা থাকিব পাৰে। মনত ৰাখিব। তাৰপিছতো চাওক 26, এটা সামান্তৰিকৰ এটা কোণ 70 ডিগ্ৰী হ'লে আনকেইটা কোণৰ মাপ কিমান হ'ব? আমি জানো কি সামান্তৰিকৰ ওচৰচি কোণ দুটাৰ যোগফল
180 ডিগ্ৰী আৰু বিপৰীত কোণবোৰ হৈছে কি সমান। সো 70 আছে ওচৰা-ওচৰি কোণ 180 হ'লে আৰু তাত 70 আছে ওচৰা 110 হ'ব। 110 নেক্সট আকৌ কি হ'ব বিপৰীত কোণ 70, তাৰমানে এইটো যদি আমাৰ সমান্তৰিক হৈ যায়, এইটো যদি আমাক 70 হয় এইটো 110 হ'ব, আকৌ এইটো কি হৈ যাব 110, এইটো হ'ব 70। সো 110 হ'লে এইটো 70 নেক্সট এইটো, তাৰমানে কি হ'ব এই বি নম্বৰ অপশ্যনটোহে শুদ্ধ হ'ব। 27 চাওক, তলৰ কোণটো উক্তি অশুদ্ধ। সকলোবোৰ আয়তই সমান্তৰিক। আয়তবিলাক সমান্তৰিক হয়। কিহৰ কাৰণে? বিপৰীত কোণবোৰ সমান, বিপৰীত বাহুবোৰ সমান, চবকেইটা কণ্ডিশ্যন হয়। সো এইটো শুদ্ধ। সকলোবোৰ বৰ্গই ৰম্বাস। বৰ্গবিলাক কি হয়? ৰম্বাস হয়। ৰম্বাসৰ কাৰণে কি লাগে? বিপৰীত কোণবোৰ সমান লাগে, বাহু চাইড সমান। বৰ্গৰ কণ্ডিশ্যনবিলাক আছে। এইটো শুদ্ধ বাক্য। সকলোবোৰ ট্ৰেপিজিয়ামে সমান্তৰিক। এইটো নহয়, ট্ৰেপিজিয়াম সমান্তৰিক হ'ব নোৱাৰে। কিহৰ কাৰণে? ইয়াৰ বিপৰীত বাহুবোৰ কি নহয়? এজৰ বিপৰীত বাহু সমান্তৰাল। সো সমান্তৰিক হ'বলৈ হ'লে কি লাগিব? দুয়োজৰ বাহু সমান্তৰাল হ'ব লাগিব। সকলোবোৰ সমান্তৰিকৈ ট্ৰেপিজিয়াম। সো সমান্তৰিক এটা ট্ৰেপিজিয়াম হ'ব পাৰে। কিহৰ কাৰণে? ট্ৰেপিজিয়ামৰ কাৰণে একমাত্ৰ চৰ্ত হৈছে বিপৰীত বাহু সমান্তৰাল। সমান্তৰিক যিহেতু দুয়োজৰ বিপৰীত বাহু সমান্তৰাল, সো সকলোবোৰ সমান্তৰিকেই ট্ৰেপিজিয়াম, বাট সকলোবোৰ ট্ৰেপিজিয়াম কি নহয়? সমান্তৰিক নহয়। অপশ্যন চিটো শুদ্ধ হ'ব, এইটো অশুদ্ধ বাক্য। তাৰপিছতো চাওক, পি কিউ আৰ ত্ৰিভুজৰ বাহু তিনিটা যুগক্ৰমে 3 চেণ্টিমিটাৰ, 4 চেণ্টিমিটাৰ, 5 চেণ্টিমিটাৰ হ'লে পি কিউ আৰটোৰ কালি কিমান হ'ব? সো ইয়াৰ কালি হ'ব আমাৰ কি আছিলে? ইয়াতে ফৰ্মুলা এটা আছে এছ ইনটু এছ মাইনাছ এ, এছ মাইনাছ বি, এছ মাইনাছ চি। এইকেইটা বৰ্গমূল উলিয়ালে এইটো হৈছে কি? আমাৰ যদি বাহুৰ মাপ দিয়া থাকে তেনেহ'লে এইটো হ'ব। সো এছ মানে হৈছে কি? পৰিসীমা আধা। সো পৰিসীমা কিমান হ'ব? 3 + 4 + 5, এইটো আধা কৰি দিয়ে কিমান হ'ব? 12, 6। 6 হ'লে এইটো কিমান? 6 - 3, এইটো কিমান হ'ব? 3, 6 - 4 2, 6 - 5 1। সো এইটো কিমান হ'ব? 6 × 6, তাৰমানে 6 স্কুৱাৰ হ'লে কি হ'লে 6 হয়, 6 চেণ্টিমিটাৰ হ'ব। সো অপশ্যন এইটো শুদ্ধ হ'ব। বুজি পালেনে? নেক্সট 29 নম্বৰটো চাওক। এক্সই কোনো এটা কামৰ 80% সম্পূৰ্ণ কৰে 20 দিনত। সম্পূৰ্ণ কৰে 20 কামৰ বাকী অংশ এক্স আৰু ৱাই দুই একেলগে সম্পূৰ্ণ কৰে 3 দিনত। ৱাই অকলে কামটো সম্পূৰ্ণ কৰিবলৈ সময় লাগিব কিমান দিন লাগিব? চাওক, এক্সই কামটো কিমান কৰে? 80% কৰে। সো 80% মানে কিমান দিন লাগে? 20 দিন লাগে। চাওক, 80% মানে কিমান? এইটো ভগ্নাংশত ল'লে কিমান হ'ব? চাওক, 100ৰ ভিতৰত 80, তাৰমানে চিম্পলিফাই কৰিলে 4/5 ইমান অংশ কাম কৰে। আৰু তেনেহ'লে 80% গ'লে বাকী কিমান থাকে? 20%। সো 20% মানে কিমান হৈছে? 5/1। এইখিনি কাম বাকী থাকিল। এবাৰ চাওক, এই 20 দিনত কৰে কিমান কাম? এইখিনি কাম কৰে। সো এই এদিনত কিমান কৰিব পাৰিব? চাওক, কম হ'ব। 20 দিনত যিখিনি পাৰিব এদিনত কম হ'ব। সো কি হ'ব? 20 ইয়াতে হৰণ হ'ব। হৰণ কৰি দিলে 1/, এইটো চিম্পলিফাই কৰিলে কিমান ল'ব? 1/25। সো এই অকলে এদিনত কৰে ইমান অংশ কাম। তাৰপিছত এ আৰু বি দুয়োজনে মিলি 3 দিনত কৰে কিমান অংশ কাম? 10, মানে এইটো হৈছে কিমান আমাৰ? 20%, 1/5। সো এ বি দুয়োজনে মিলি পেলাই কি কৰে? এদিনত কিমান কৰিব? 3 দিনতকৈ কম হ'ব। সো 1/3 × 5, সো 1/15। এ অকলে এদিনত কৰে এইখিনি কাম, এ বি দুয়োজনে মিলি কৰে এদিনত এইখিনি কাম। সো বি অকলে কিমান কৰিব? চাওক, দুজনৰ পৰা এ বি কৰিলে হ'ল। সো 1/15 - 1/25। সো এইটো লসা ল'লে 75। সো 5 - 3 কিমান ওলাব? 2/75। সো বি অকলে কৰে এইখিনি কাম। সো বি ইমান অংশ কাম কৰোঁতে কিমান দিন লাগে? 1 দিন লাগে। সো গোটেইখিনি কাম কৰিবলৈ হ'লে কিমান দিন লাগিব? জাষ্ট এইটো ওলোটাই দিলে হ'ল 75/2। এইটো চিম্পলিফাই কৰিলে 37.5। সো এইটো হ'ব বি অকলে কৰিলে ইমান দিন লাগিব। অপশ্যন কি হ'ব? 37.5। এই নম্বৰ অপশ্যনটোহে শুদ্ধ হ'ব। তাৰপিছত 30 নম্বৰটো চাওক, এটা ড্ৰামত 60 লিটাৰ পানী ভৰাব পাৰি। সো এটা ড্ৰামৰ কেপাচিটি হৈছে 60 লিটাৰ। বৰ্তমান ড্ৰামটোত 10% ভৰ্তি হৈ আছে। ড্ৰামটোত 70% ভৰ্তি কৰিবলৈ আৰু কিমান লিটাৰ পানী লাগিব? তেনেকুৱা প্ৰশ্ন থাকিলে কি কৰিব? চাওক, 10% ভৰ্তি হৈছে কিমানৰ? 60 লিটাৰৰ 10% হৈছে, তাৰমানে কিমান? চাওক,
60 10% কিমান হয় চাওক 10% মানে 100 সিম্পলিফাই কৰি দিয়ক 6 লিটাৰ পানী আছে কিমান লাগে 70% ভৰাব লাগে সো 70% ভৰাবলৈ হলে 70% সো এটা সিম্পলিফাই কৰক 42 লিটাৰ ভৰোৱা আছে 6 লিটাৰ আমাৰ কিমান লাগে 42 লিটাৰ সো মাইনাস কৰক 36 লিটাৰ আৰু ভৰাব লাগিব তেতিয়াহে কিমান হ'ব ড্ৰামটোৰ 60% ভৰ্তি হ'ব সো কি হ'ব 36 লিটাৰ হ'ব অপচন এটো শুদ্ধ হ'ব নেক্সট আছে কোনখন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ প্ৰিয় বিষয়ৰ পৰিসংখ্যা তলৰ দণ্ডচিত্ৰ দেখুৱাইছে এখন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ প্ৰিয় সাবজেক্টৰ এটা কি আছে দণ্ডচিত্ৰ দেখুৱাইছে আৰু ইফালে ছাত্ৰ-ছাত্ৰীৰ সংখ্যা ইফালে সব গণিত ইংৰাজী সমাজ বিজ্ঞান আৰু হিন্দী এইকেইটা বিষয়ত দি আছে এবাৰ চাওক প্ৰশ্ন কি দি আছে কিমান শতাংশ ছাত্ৰ-ছাত্ৰীৰ প্ৰিয় বিষয় গণিত সো গণিত কিমান শতাংশ আছে সো আমাৰ চাব লাগিব মুঠ ছাত্ৰ-ছাত্ৰী কিমান প্ৰথম কাম হ'ব কি আমাৰ ছাত্ৰ-ছাত্ৰী কিমান আছে এখিনি আমি যোগফল উলিয়াব লাগিব সো এটো চাওক 27 12 75 21 50 একে প্লাস কৰিব লাগিব সো প্লাস কৰিলে চাওক কিমান ওলাই 150 টোটেল ছাত্ৰ-ছাত্ৰী আছে 150 ইয়াৰ মাজত গণিত কিমান জনৰ চাওক গণিত 27 সো এটা চাওক টোটেল হৈছে 150 ইয়াৰে 27 আৰু শতাংশ হলে 100 তে পূৰণ হ'ব এটা সিম্পলিফাই কৰিলে এটা শূন্য কাটি দিয়া হল 5 ৰে কাটিলে 2 বাৰ 3 বাৰ 3 কাটিলে হ'ব সো 9 * 2 18 সো 18% কি পায় গণিত ভাল পায় সো এটো কি হ'ব আমাৰ 18% শুদ্ধ হ'ব চাওক সি নম্বৰ অপচনটো কি হ'ব শুদ্ধ হ'ব বুজি পালেনে তাৰ পিছতো চাওক গণিত শিক্ষাদানৰ বাবে শিক্ষকে তলৰ কোনটো সফটওয়্যাৰ ব্যৱহাৰ কৰে এটা চাওক এদিকে এমএস এক্সেল এমএস ওয়ার্ড এমএস পাওয়ার পয়েন্ট টেলি সো শুদ্ধ অপচনটো হ'ব এমএস এক্সেল তো ব্যৱহাৰ কৰে তাৰ পিছতো চাওক যদি এটা বৰ্গক্ষেত্ৰৰ কালি 16 সেমি দৈৰ্ঘ্য আৰু 4 সেমি প্ৰস্থ আয়তক্ষেত্ৰৰ কালিৰ সমান হয় তেন্তে বৰ্গক্ষেত্ৰটোৰ প্ৰতিটো বাহুৰ যোগ কিমান হ'ব ইয়াত দি আছে বৰ্গৰ কালি আৰু আয়তৰ কালি সমান এতিয়া বৰ্গৰ কালি হৈছে কি আমাৰ বাহু স্কয়াৰ তাৰ পিছত আয়তৰ কালি আছে দৈৰ্ঘ্য ইনটু প্ৰস্থ এবাৰ চাওক আমাক কি দি আছে 16 দৈৰ্ঘ্য 16 আৰু 4 আছে আমাৰ প্ৰস্থ সো এটো হ'ব এতিয়া চাওক আমাৰ বাহুৰ দৈৰ্ঘ্য উলিয়াব দিছে বৰ্গৰ সো বৰ্গৰ বাহুৰ দৈৰ্ঘ্য স্কয়াৰ আছে ইফালে গলে বৰ্গমূল হ'ব সো 16 * 4 কিমান ওলাব 60 4 ইয়াৰ বৰ্গমূল হলে 8 স্কয়াৰ মানে 8 সো এটো কি হ'ব আমাৰ এটা आंसर 8 সেমি হ'ব সো মেথছৰ এইকেইটা প্ৰশ্ন প্ৰস্তুত কৰাইছিলে সো ভিডিওটো কেনে লাগিলে কমেন্ট বক্সত জনাব আৰু টেটৰ অইন বিষয়ৰ ভিডিওসমূহ চাবলৈ এইটো ভিডিও ডেসক্ৰিপচনৰ লিংক দি আছে তাতে গৈ ক্লিক কৰিলে চাবলৈ পাব